গাইজ মই অপৰাজিতা ফুল ছিঙিব আহিছোঁ। এইটো বগা একদম পুৰা হোৱাইট, এইটো চেক নাই, এইটো বগাতে মানে অলপ অলপ নীলা, কিন্তু মই এনেকুৱা হেৰি কৰা নাই, নিজেই হৈছে। ইমান ভাল লাগিছে, কি সুন্দৰ, এতিয়াতো ক'বই নালাগে আৰু নীলা। আজি মই গ্ৰীণ টি কাৰণে ফুলবিলাক তুলি আছোঁ। এই যোৱাকালি ফুলি যোৱা ফুলকেইটা মানে বেয়া নহয় আৰু সেইকেইটা শুকুৱাই দিলে ধুনীয়াকৈ গ্ৰীণ টি হৈ যাব। মই মানে এনেকুৱাকৈ ফুলবিলাকতো এনেই আজি এই কৰি কিনে সৰিহে যায়গৈ, তো মই এনেকৈ তুলি কিনে শুকুৱাই কিনে গ্ৰীণ টি বনাম। ৰ'ব, সেইকেইটা ইমান ওপৰত আহিলে শেৱালি ফুলৰ পিছত সেইকেইটা ছিঙিবই নোৱাৰি, তথাপি হাত সিপাৰে আছে, পুখুৰী সিপাৰে তলে তলে থকাবিলাকতো আছেই। এনেকুৱাকৈ মই কেইবাটাও তুলি আছোঁ। এইকেইটা যোৱাকালি ফুলকেইটাও মানে বেয়া নহয় আৰু বৰষুণটো কমাৰ কাৰণে অলপ ফুলটো কমিছে, নহ'লে বাপৰে সেইকেইদিন কি ফুলন। এইকেইডাল মানে মই গ্ৰীণ টি খাবৰ কাৰণে খেতি কৰাৰ নিচিনা হ'ল আৰু শুৱনি কৰিবৰ কাৰণে আৰু আছে, আগপিনেও আছে কেইবাডালো। সেইকেইডাল মই বাৰীত লগাইছোঁ যিহেতুকে গ্ৰীণ টি খোৱাহে। এইবাৰ মাছকেইটা পাৰি নথলে নহয়, মই ইপিনে পাৰত নহ'লে ইমান ধুনীয়াকৈ চাফা চুফা কৰি অহা যোৱা কৰি থাকিব পাৰোঁ। কিন্তু কি মাছ এটা দিলে জানো আমাৰ এখেতে, গোটেই পাৰ খান্দি পেলালে দেখোন, পাৰি নাই বাৰু ইমান থিয়। যাবই ভয় লাগে, এইখিনি ইমান থাকি গ'ল চাওকচোন। এইখিনি আৰু গুটি লাগিব আৰু পৰি যাম নহ'লে পুখুৰীত। আজি ঘৰৰে কচু গুটি, এনেকুৱা যে কচুকেইটা খায় সেইকেইটাকো মই খান্দিলোঁ। এইখিনি ৰুব লাগিব, অহা বছৰলৈ এতিয়াহে খাব পাম। মই পেটাকেইটা দেখুৱাই ধুই ধাই সেইকেইটা ধুনীয়াকৈ ৰ'দত দিছোঁ। ঔটেঙা পুখুৰী মাছেদি খাম। এয়া মই এতিয়া বাকি দিম। ফটোখন মই কিবা কিবি গছ চছ কাটিবৰ কাৰণে লৈ গৈছিলোঁ। এনেকৈ মই
এইখিনি শুকানখিনি এই আমাৰ এই ৰঙা ৰঙা শিয়ালি ফুলো দুটামান আছে। তাৰপিছত মই এইটো বৈয়ামতো ভৰাই থৈ দিছোঁ আৰু এইখিনি গোটেইখিনি ইয়াতে ভৰাম। এনেকুৱাকৈ এইখিনি ভৰাম। এতিয়া চাহ কেইটামান বনাব লাগিব। ইয়াতে মই চাহ হেৰিত দিলোঁ, এয়া উতলিছে, উতলা হৈ গ'ল। এতিয়া মই বন্ধ কৰি এইখিনি এতিয়া মই বাকি দিম। পুৰা 1 গিলাচ হৈছে। এইখিনি পিছত হেৰি কৰিম ভালকৈ। এয়া মই এতিয়া বাকি আনিছোঁ। এতিয়া এটা এটা কাপত ঢালি দিম। কোনটো কি কালাৰ হয়। পুৰা কৰা হৈছে। প্ৰথমটোত নেমু দি আছোঁ। কাপত ধৰিব নোৱাৰিব কালাৰটো, চিচা হেৰিত পাৰিব। তথাপিও এটা কালাৰ আহিছেনে? এইটো কালাৰ চাওক, এইটো কালাৰ চাওক। এটাত দিম মই হানি। এটাত দি আছোঁ হানি। হানি দি খাব পাৰি, এইটো কালাৰ চেঞ্জ নহয় চাগে। দুই চামুচ বা 1 চামুচ দিছোঁ মই। এইটো নৰ্মেল। মই আৰু আপোনালোকে যদি কালাৰটো ধৰিব নোৱাৰে, মই আৰু হেৰি দি আছোঁ ৰ'ব, চিচা গিলাচত অকণমান মই দেখুৱাই আছোঁ আপোনালোকক। এইটো নেমু দিয়া, এইটো হানি দিয়া, এইটো একো নিদিয়া। হানি দিয়া আৰু একো নিদিয়াটো কালাৰটো চেঞ্জ নহয় ইমান। এইটো মই গিলাচত অলপ দেখুৱাই দিম। য'তেই নহওক খাব পাৰে আৰু। অলপ ডিফাৰেঞ্চ ধৰিব পৰা নাই দেখোন। এইটো নৰ্মেল। ধৰিব পাৰিছেনে আপোনালোকে কোনটো কোনটি? এইটো নেমু দিয়া, এইটো নৰ্মেল, এইটো মৌ দিয়া। যি কি নহওক খোৱাটো য'তে হ'লেও খাব পাৰি। মই গিলাচত খালি কালাৰটোৰ কাৰণে মই দেখুৱাইছোঁ। কিন্তু এই গ্ৰীণ টি, অপৰাজিতা গ্ৰীণ টি হাই ব্লাড প্ৰেছাৰৰ কাৰণে বহুত ভাল। আৰু বিষৰ কিবাকিবি কাৰণে, বিষৰ কাৰণে বহুত ভাল। আৰু বহুত কিবাকিবি আছে, মই ইমান বুজাব পৰা নাই। তথাপিও মানে নৰ্মেল মানুহ, বেমাৰী মানুহ খাব পাৰি। আৰু ভাতৰ লগতো পানীৰ দৰে 1 গিলাচ লৈ খাব পাৰি। যে নহয় যে বাহি পেটতে খাব লাগিব বা খাই উঠি খাব লাগিব, তেনেকুৱা নহয়। 3 টাইম খাব পাৰে, কিন্তু ভাতৰ লগতো পানীৰ দৰে এগিলাচ সজাই কৰি খাব পাৰে। আপোনালোকে ট্ৰাই কৰিব। মই
এনেকুৱাকৈ বনাই কিনে দিনটোৰ ভিতৰত 1 লিটাৰ 2 লিটাৰ এনেকৈ গৰম কৰি মই ধুনীয়াকৈ নিজৰ খোৱা বাচন এটাত ৰাখি কিনে মই দিনটো চিপকৈ খাই থাকোঁ। ঠিক আছে বাৰু, আজি ভিডিঅ'টোত গ্ৰীণ টি বিষয়ে দিলোঁ। ভাল পালে কমেণ্ট কৰিব কোনটো কালাৰ ভাল। কালাৰ মানে এটা টেষ্টি হয় আৰু নেমু দিয়াটো অলপ টেঙিচি টাইপ ভাল লাগে, আৰু যেনেকৈ মৌ দিয়াটো মিঠা নৰ্মেলটো হেৰি যি তিনিটা যেনেকুৱা বনাইছোঁ গোটেইকেইটাই খাব পাৰি। সেইটো কাৰণে মই ইমান হেৰি কৰা নাই। এইটো খালি কালাৰটো কি সুন্দৰ চাওক। ইয়াত আদা আৰু দালচেনি ইলাইচি দিও খাব পাৰে। কিনিব গ'লেতো এইবিলাক হেৰি ব্লু টি বহুত দাম, কিন্তু আমাৰ সাধাৰণ নিচিনা আমাৰ ঘৰতে ফুলনিতে লাগি থকা তাৰ বেনিফিটটো জনাৰ কাৰণে আজিকালি সকলোৱে খাব লৈছে, কিন্তু কিনিব গ'লে এইটো বহুত দাম। ঠিক আছে, আজিলৈ আহিছোঁ। আপোনালোকেও যদি এই ফুলৰ বাগিচাত অপৰাজিতা ফুল আছে, গ্ৰীণ টি বনাই কিনে খাব পাৰে। কেঁচা আজি ছিঙিয়ে কি খাওঁ তেনেকুৱাও খাব পাৰি, আৰু শুকুৱাই কিনে ষ্টক কৰিও গোটেই বছৰটো খাব পাৰি। যেতিয়া ফুলটো কমা শেষ হ'ব তেতিয়া খাব পাৰিব আপোনালোকে। সেইটো কাৰণে মই এনেকুৱাকৈ শুকুৱাই কিনে বৈয়ামত ৰাখিছোঁ ষ্ট'ৰ কৰি। ঠিক আছে, বাই বাই। আজিলৈ আহিছোঁ। গ্ৰীণ টি বিষয়ে বা অপৰাজিতা গ্ৰীণ টি বিষয়ে ভাল পালে কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ মৰম চেনেহ পাবলৈ মই আশা কৰি থাকোঁ। বাই বাই, টেক কেয়াৰ, লাভ ইউ।